কিমান নম্বৰত আছে ৰাহুল গান্ধী ডাঙৰীয়া নাজানে নেকি? পাকিস্তানত কি হৈছে গম পানো? অনাহাৰত মানুহ মৰিব লগা হৈছে। পাকিস্তানে কৈছে যে ইণ্ডিয়াৰ পৰা সামগ্ৰী কিনি আনি ভাৰতবৰ্ষৰ পৰা আনি আমি খাব লাগে, তাত পৰা আনিলে আমাৰ ট্ৰেন্সপৰ্টেশ্যন কষ্ট কম হ'ব। মই নিজে এখন পেপাৰ পঢ়িছিলোঁ। পাকিস্তানৰ অৱস্থা, ইকনমি অৱস্থা আটাইতকৈ বেয়া হৈছে। এতিয়া ভাৰতবৰ্ষ বিশ্বৰ 5 নম্বৰত আহিছে। ৰাহুল গান্ধী ডাঙৰীয়া এইবিলাক পঢ়ি শুনি অকণমান হেৰি দিলে ভাল হয়, কাৰণ সেইকাৰণে তেওঁক ৰাহুল বাবা বুলি কয়। যে বিদেশতো যে ইণ্ডিয়াৰ বদনাম কৰে, এইজনে হ'ল গান্ধী পৰিয়াল, এইটোৱে হ'ল মানে হেৰি নেহৰু পৰিয়াল, ইন্দিৰাৰ পৰিয়াল, ৰাজীৱৰ পৰিয়াল, ছোনিয়াৰ তনয় ৰাহুল গান্ধী। পাকিস্তানৰ প্ৰতি মৰম আছে নেকি ৰাহুলৰ? থাকিব পাৰে, কাৰণ জেনেৰেশ্যনবিলাক চালে সেইবিলাকেই থাকেতো। পুৰণা লোক সংস্কৃতি এই নাগান এই লোক সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। আৰু আমাৰ কি হয় মানে যিমান উৎসৱ পাৰ্বণ নামাতো চব হৈ যাক, কিন্তু যদি নাগৰাৰ নাম নাথাকে কি বুলি কয়, নাম মাতাই নাই নহয়, কমিটি মানুহকেইটা বদমাছ কয় না কয়, গোটেই পইচা সপা খালে। জাপিয়া অঞ্চলৰ ৰাইজে আজি ৫ম বাৰ্ষিক হ'ল। এই জাপিয়া বুঢ়াগোহাঁই থানত হোমযজ্ঞৰ আয়োজন কৰে প্ৰতি বছৰে। এইবেলিও এই যজ্ঞৰ আয়োজন কৰিছিল। তাত আমাক উদযাপন সমিতিৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছিলে আৰু যথাসময়ত উপস্থিত থাকি প্ৰভু বৰুৱাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এই অঞ্চলৰ ৰাইজৰ মংগল হওক, আৰু যি আশাৰে মনত ইপ্সিত বাঞ্ছাৰে এই যজ্ঞভাগী আয়োজন কৰিছে, এই যজ্ঞৰ জৰিয়তে সমাজখন একত্ৰিত হওক, ধৰ্মৰ সুঁতি মজবুত হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। আৰু মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি বৃদ্ধি হওক, যজ্ঞভাগীৰ জৰিয়তে সমাজখন একত্ৰিত হওক, তাকে কামনা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কংগ্ৰেছ 2024 পিছত ক্ষুণ্ণ হৈ যাব। মুখ্যমন্ত্ৰী মহোদয় কৈছেই নহয়, আৰু কিবা বাকী থাকিল নেকি? তেখেতৰ ওপৰত আৰু কোনোবা আছে নেকি ইয়াত? ৰাহুল গান্ধীয়ে কৈছে পাকিস্তানতকৈ ভাৰতত বোলে নিবনুৱা